নমস্কাৰ মই নয়নমণি ফেব্ৰিক পেইণ্টিঙৰ আকৌ এযোৰ নতুন ডিজাইনৰ কাপোৰ লৈ আহিছোঁ আজি অৰ্গেঞ্জা চাদৰ আৰু মিক্স পাট মেখেলা ব্লাউজত কৰা হৈছে আৰু কেনেকৈ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টোত দেখাম আপোনালোকে শেষলৈকে চাই থাকিব আৰু কালাৰটো বেবি পিংক কালাৰ হয় অৰ্গেঞ্জা চাদৰ হয় চাদৰখন আৰু আপোনালোকে ইয়াতে অলপ হোৱাইট টাইপ দেখিব পাৰে কাৰণ মই ফ্ৰেম লগাই লৈছোঁ আৰু তলত হোৱাইট কাগজ এখন দি লৈছোঁ আৰু যেটো অৰ্গেঞ্জা কাপোৰ হয় ইয়াতে ফ্ৰেমৰ ব্যৱহাৰ আমি কৰিবই লাগিব মই আগতো এটা ভিডিও দিছো এদিনমান আগত অৰ্গেঞ্জা চাদৰ এখনত কৰিছিলো মিক্স পাট মেখেলা ব্লাউজত বেলেগ এটা ডিজাইন কৰি দেখাইছিলো আৰু এইবাৰৰ ডিজাইনটো গোটেই বৰ্ডাৰ থাকিব বৰ্ডাৰ ডিজাইন আগৰটো অলপ ডাঙৰ ডিজাইন আছিল আৰু ফুল কমকৈ আছিল এইবাৰ গোটেই বৰ্ডাৰটো হেভি থাকিব ফাৰ্স্ট আপোনালোকে ভিডিওটোৰ প্ৰথমত অকমান দেখিছে কাপোৰজোৰ হেখৰ ফালে আকৌ ভালকৈ দেখাব চেষ্টা কৰিম আৰু কেনেকৈ কৰিছো ডিটেইলছ ভিডিওটোত দেখাম প্ৰথমে মই ফেব্ৰিয়েলৰ পাৰ্পল কালাৰটো লৈ লৈছো ইয়াতে মই ভালে কেইটা কালাৰ ব্যৱহাৰ কৰিছো ডিজাইনটোৱে তেনেকুৱা হয় মানে কালাৰিং কৰিছো আৰু নহলে এটা কালাৰেৰে কৰিলেও ভাল লাগে বাৰু তথাপি মোৰ এনেকৈ কৰিব ইচ্ছা আছিল ডিজাইনটো বহুত দিন আগতে আঁকি থোৱা বহুত দিনেই হ'ল আঁকি থোৱা কিন্তু মই কৰাহে হোৱা নাছিল আসলতে ভাবিছিলো বগা কাপোৰ এজোৰত কৰিম বগাটো ভাল লাগিব ডিজাইনটো কিন্তু অৰ্গেঞ্জা চাদৰখন আনাৰ পিছত আৰু ইয়াতে কৰিব মন গল সেইবাবে এনেকৈ কৰিলো আৰু এটো কেমেলৰ হয় যেটো মই এতিয়া কৰি আছো আকাশী কালাৰ এটো কেমেলৰ হয় মই ফেব্ৰিয়েল আৰু কেমেল দুইটা ব্ৰেণ্ডৰে কালাৰ ইউজ কৰো আৰু মই ব্ৰাছডাল লৈছো 5 নম্বৰ ৰাউন্ড ব্ৰাছ ইয়াতে আপোনালোকে 5 নম্বৰ ৰাউন্ড ব্ৰাছ ল'ব লাগে বুলি কথা নাই যাৰ যেনেকৈ সুবিধা যেহেতু পাহিকেটা খিচখিচিয়া হয় আপোনালোকে ফাৰ্স্ট টাইম এনেকুৱা ধৰণৰ ডিজাইন কৰিলে 3 নম্বৰ ৰাউন্ড ব্ৰাছ ইউজ কৰিব ফাৰ্স্ট টাইম কৰা সকলৰ কাৰণে কৈছো যেহেতু মই নতুনকৈ শিকা সকলৰ বাবেহে ভিডিও বিলাক আগবঢ়াও যিসকলে জানে তেওঁলোকেতো নাচালেও কথা নাই ন তেওঁলোকে জানেই কৰিব তাৰ পিছত এবাৰ মই পাটৰ ব্যৱহাৰ কৰিছো লাইট গ্ৰীন কালাৰ এটো ফেব্ৰিয়েলৰ হয় ফেব্ৰিয়েলৰ লাইট গ্ৰীন কালাৰটো পাটত ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই থাৰিডালত ডাৰ্ক গ্ৰীন কালাৰটো ইউজ কৰিম কেমেলৰ আৰু একেডাল ব্ৰাছৰ সহায়তে কৰিছো ব্ৰাছডাল চেঞ্জ কৰা নাই ইয়াতে সৰু ব্ৰাছ হলে ভাল সৰু ডিজাইনৰ কাৰণে মোৰ যেহেতু অভ্যাস আছে মই এনেকৈ কৰিলো আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সুন্দৰ এটা কমেন্ট কৰি জনাব আপোনালোকৰ এটা কমেন্টে বহুত বেছি প্ৰেৰণা যোগায় নতুন নতুন কাম কৰিবলৈ নতুন নতুন ডিজাইন আপোনালোকক দি যাবলৈ আগবঢ়াই বহুত বেছি প্ৰেৰণা পাও আপোনালোকৰ ধুনীয়া ধুনীয়া কমেন্টবোৰে প্ৰেৰণা দিয়ে আৰু যদি আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাইছে পেজটো ফলো কৰি দিব কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিওবোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেসবুক পেজত দি যাও মোৰ ইউটিউব চেনেল নয়নমণি ফেব্ৰিক ক্ৰিয়েচন বুলি আছে আৰু মোৰ ফেসবুক পেজটো নয়নমণি চৌধুৰীজ ক্ৰিয়েচন বুলি আছে আৰু এনেকে মই ডালকেডাল দি গলো ডালকেডাল দিবৰ কাৰণে অৱশ্যে সৰু ব্ৰাছ হলে ভাল মই হেইডালেৰে দিলো সৰু ব্ৰাছ ললে আৰু বেছি মিহি হয় মই জাস্ট ভিডিওটো আপোনালোকক দেখাবৰ কাৰণে জলদি কৰি গৈছো এফালে ষ্টেণ্ড লগোৱা হৈছে একেলগে নকৰিলে পিছত ভিডিওবোৰ আকৌ হেই হৈ যায় মোৰ হেনেকে ৰৈ যায় সেই কাৰণে মই এদিনতে মানে ভিডিওটো বনাই থব চেষ্টা কৰো আৰু এনেকে থাৰিডাল দিয়াৰ পিছত অকমান মই ডাৰ্ক গ্ৰীনেৰে পাত কেইটা অকমান ওপৰৰ ফালে শেডিং কৰি দিছো ভিডিওত দেখুৱা ধৰণে নিদিলেও কথা নাই বাৰু তথাপি দিলে আৰু অলপ ভাল দেখি সেই কাৰণে এনেকে দিছো আৰু ইয়াতে মই গ্লিটাৰো ইউজ কৰিম 3D আউটলাইনাৰ আৰু এবাৰ মই লৈছো এটো পাৰ্ল কালাৰটো কপাৰ কালাৰটো নম্বৰটো দেখাই দিছো কপাৰ কালাৰ হয় এটো কালাৰ মই আগতে হেনেকে কৰা নাছিলো গোল্ডেনটোৱে বেছি ইউজ কৰিছিলো এবাৰ এটো কপাৰটো আনিছো বহুত বেছি ধুনীয়া লাগে কালাৰটো আসলতে আৰু ইয়াক মই এটা মানে গ্ৰীন কালাৰটো নুশুকাওতে কৰিছো যে অকমান লাগিয়ে গৈছে শুকোৱাৰ পিছত কৰিব লাগে মই ভিডিওটো কৈছোৱে নহয় এবাৰতে কৰি লও সেই কাৰণে আপোনালোকক দেখাবৰ কাৰণে এনেকৈ কৰি গলো আৰু কপাৰ কালাৰটো যে মই গোটেই কেটা ফুলৰ মাজৰ অংশখিনিত কৰিছো আৰু মই কৈছোৱে বহুত কেটা কালাৰ মই ইয়াতে ইউজ কৰিছো কিন্তু ভিডিওটো দেখাই থকা নাই বহুত বেছি দীঘলীয়া হৈ যাব ভিডিওটো নহয় নে গোটেইখিনি দেখাই থাকিব লাগিলে ইয়াতে মই আৰু 4-5টা কালাৰ ইউজ কৰিছো ইয়েলৰ পিছত আকৌ কিবা কিবি পাৰ্পল ৰেড হেনেকে তাৰ পিছত মই এয়া 3D আউটলাইনাৰ হোৱাইট কালাৰটো লৈছো যেটো গ্লিটাৰটো নহয় আৰু
প্লেইন আউটলাইনাৰটো আৰু এনেকৈ ডট ডট দি গৈছোঁ মানে সেই কপাৰ কালাৰটো যে কৰিছিলোঁ তাৰ ওপৰত চাইডে চাইডে এনেকৈ এতিয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ এয়া লতা ডিজাইন মই পিন্ধাই দিছোঁ পুতুলাজনীক আমাৰ মইনাজনীক তাৰপিছত এয়া মই মণি লেচ লগাই দিছোঁ আচলতে দহিটো কৰা নাই যিহেতু ফুলৰ কালাৰৰ লগত মিলিছে লেচটো আৰু ছাইডতো এটা সৰু লেচ লগাই দিছোঁ পাইপিং টাইপৰ একদম সৰু আৰু ধৰিব পাৰিছেনে দূৰৰ পৰা ধৰিব পাৰিছেনে নাজানো ওচৰৰ পৰা নিশ্চয় গম পাইছে কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ